ৰত্নদত্ত SHG মোটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ অৰুণোদয়ক লৈ পেলাই। কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই 40 লাখ মহিলাক অৰুণোদয় দিলে। বহুতো মহিলাৰ একাউণ্টত এই টকা সোমাইছে আৰু বহুতো এতিয়ালৈকে সোমোৱা নাই। যদি টকা সোমোৱা নাই, কিয় সোমোৱা নাই? টকা দিয়া নাই নেকি? এইখিনি জানিবলৈ আপুনি ভিডিঅ'টো লাষ্টলৈকে চাওক। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগতে কৈছিলে যে এবাৰ অৰুণোদয় পাবলৈ হ'লে আপোনালোকে DBD লিংক কৰিব লাগিব। DBD লিংক যোনে যোনে কৰিছে তেওঁলোকৰ একাউণ্টত টকাটো সোমাইছে, আৰু যোনে যোনে DBD লিংক কৰা নাই তেওঁলোকৰ একাউণ্টত টকাটো সোমোৱা নাই। DBD লিংক কি আছিলে? DBD লিংকৰ কাৰণে মোৰ এটা বেলেগ ভিডিঅ' বনোৱা আছে, তাত চালে গম পাব। DBD লিংক আছিলে আধাৰ কাৰ্ডটো বেংকৰ লগত লিংক কৰা। গতিকে যোনে যোনে বেংকৰ লগত তেওঁৰ আধাৰ কাৰ্ডটো লিংক কৰিছে তেওঁলোকৰ একাউণ্টত এক্টিভ হৈ আছে আৰু টকাটো ডাইৰেক্টলি লগে লগে সোমাই গৈছে। টকাটো দিয়াৰ লগে লগে তেওঁলোকৰ একাউণ্টত সোমাই গৈছে। কিন্তু বহুতৰ একাউণ্টত সন্ধিয়ালৈকে টকাটো সোমোৱা নাই বা আজিও টকা সোমাব পাৰে। কিহৰ কাৰণে হৈছে? কাৰণ যিসকলৰ একাউণ্টত আধাৰ কাৰ্ড লিংক আছে তেওঁলোকে পাইছে, আৰু বহুতৰ কেইবাটাও একাউণ্ট আছে, 3-4টা একাউণ্ট থাকিব পাৰে, জইণ্ট একাউণ্ট থাকিব পাৰে। গতিকে যোনটো একাউণ্টৰ লগত আপোনালোকৰ আধাৰ কাৰ্ডটোৰ পৰা এক্টিভ হৈ আছে তেতিয়া তাতে অৰুণোদয় সোমাইছে। আপোনালোকৰ যদি 2-3টা একাউণ্ট থাকে, প্ৰতিটো একাউণ্ট চেক কৰক। যিকোনো এটা একাউণ্টত আপোনালোকৰ টকাটো সোমাব। আৰু যদি এতিয়ালৈকে সোমোৱা নাই তেন্তে আপোনালোকে আজি আধাৰ কাৰ্ডটো লিংক কৰক। আধাৰ কাৰ্ডটো লিংক কৰিলে আপোনালোকৰ টকাটো সোমাই যাব। এতিয়া আৰু একো বেলেগ প্ৰচেছ নাই। বেংকত টকা দিব, বেংকৰ পৰা আপোনালোকে একাউণ্টত দিব, তেনেকুৱা প্ৰচেছ নাই। এতিয়া ডাইৰেক্ট চৰকাৰে আধাৰ কাৰ্ডত টকাটো পঠাই দিয়ে। সেই আধাৰ কাৰ্ডৰ থ্ৰুদি যিটো বেংকৰ লগত লিংক আছে সেই বেংকতে আপোনালোকৰ টকাটো সোমাব। আৰু যদি 3টা একাউণ্টতেই আপোনাৰ আধাৰ কাৰ্ড লিংক আছে তেনেক্ষেত্ৰত প্ৰব্লেম হ'ব পাৰে। আপোনালোকে যিটো একাউণ্টত অৰুণোদয় সোমায় এই একাউণ্টটো ৰাখি পেলাই বাকী 2টা একাউণ্ট কেঞ্চেল কৰি দিয়ক, বা বাকী 2টা একাউণ্টৰ পৰা আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো কেঞ্চেল কৰি দিয়ক, নহ'লে পিছত আকৌ প্ৰব্লেম হ'ব। গতিকে যাৰ যাৰ টকা সোমোৱা নাই তেওঁলোকে চিন্তা নকৰিব, টকা সোমাইছে, বাকীকেইটা একাউণ্ট আপোনালোকে চেক কৰক, তাত আপোনালোকে টকা পাই যাব। আৰু যদি এতিয়ালৈকে পোৱা নাই এবাৰ বেংকত গৈ আধাৰ কাৰ্ডটো লিংক কৰি বেংক পাছবুকটো আপডেট কৰি দিয়ক। টকাটো আপোনালোকৰ পাবই, টকাটো এতিয়া আৰু কেঞ্চেল নহয়। এইকেইটা প্ৰচেছ কৰিলে আপোনালোকে টকাটো আপোনালোকৰ একাউণ্টত সোমাই যাব। ভিডিঅ'টো ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।